ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সিংহ ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ জানুৱাৰী মাহটো কেনেধৰণৰ পৰিৱৰ্তন আহিছে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব বিশেষকৈ এই ভিডিঅ'টো হৈছে বা এই মাহিকৰ ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল সম্পূৰ্ণ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব চাকৰি ব্যৱসায় ক্ষেত্ৰত কেৰিয়াৰৰ ক্ষেত্ৰতে হওক বৈবাহিক জীৱনৰ শিক্ষাৰ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰেম আপোনালোকক সকলোখিনি তথ্য জানিব পাৰিব আৰু কিছু ক্ষেত্ৰত কিন্তু অলপ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব 2026 চনৰ বিশেষকৈ জানুৱাৰী মাহৰ ৰাশিফল অনুসৰি সিংহ ৰাশি লোকসকলৰ বাবে এই মাহটো মধ্যমে দেখা পোৱা গৈছে বিশেষকৈ এই বছৰটোৰ সময়খিনি আৰম্ভণিৰ পৰা বিশেষকৈ আপোনালোকৰ শক্তি আপোনালোকৰ কৈছে যে সফলতা আৰু সন্মানেৰে আপোনালোকৰ ভৰি পৰিব বুলি কৈছে এই মাহত বিশেষকৈ আপোনালোকৰ এই মাহটোত কেৰিয়াৰৰ কথাবোৰ বিশেষকৈ সঠিক দিশত আগবাঢ়িব যি ধৰণৰ প্লেনিং যি ধৰণৰ আপোনালোকৰ মনৰ যি আইডিয়া সেই ধৰণৰ বিশেষকৈ উপকৃত হ'ব সেই ধৰণৰ আইডিয়াবোৰ বিশেষকৈ প্ৰতিফলিত হ'ব উন্নতিৰ বাবে আপুনি উৎকৃষ্ট সুযোগ পাব আগবাঢ়ি যোৱাৰ বাবে কিছু আপোনালোকে ভাল সুযোগ সুবিধা আপোনালোকে লাভ কৰিব বিশেষকৈ সাধাৰণকৈ 2025 চনৰ যি ধৰণৰ কামখিনি আপোনালোকৰ আধৰুৱা হৈছিল বা পেণ্ডিং ৰৈছিল সেই কামখিনি বিশেষকৈ এই বছৰৰ আৰম্ভণিৰ পৰা 2026 চনৰ আৰম্ভণিৰ পৰা আপোনালোকে সুন্দৰভাৱে চলাই নিব পাৰিব বৈবাহিক জীৱনৰ স্বামী স্ত্ৰীৰ মাজত সম্বন্ধ থাকিব বুলি কৈছে 2026 বৰ্ষটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক বহুমূলীয়া সময় হ'ব বুলি কৈছে সময়ৰ উপযুক্ত ব্যৱহাৰ কৰিব লাগিব প্ৰতিযোগিতামূলক পৰীক্ষাৰ সফলতা লাভ কৰিবলৈ হ'লে এই মাহৰ পৰাই কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক বুলি কৈছে ভাল হ'ব বিশেষকৈ সিংহ ৰাশি লোকসকলৰ বাবে জানুৱাৰী মাহটো বহুত বেছি শুভ হ'বলৈ গৈছে বহুদিনে কিছুমান আপোনালোকৰ প্ৰব্লেম বা সমস্যা যি ধৰণৰ আপোনালোকৰ ঘৰখনতে হওক ভুল বুজাবুজি কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ পদোন্নতিৰ যি আপোনালোকৰ বন্ধ হৈ আছিল ইনকামৰ পথ আপোনালোকৰ মুকলি হোৱা নাছিল সেই ধৰণৰ ক্ষেত্ৰত এটা ইতিবাচক সিগনেল লাভ কৰিব বুলি কৈছে বা সমস্যাবোৰ অন্ত পৰিব একে সময়তে আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত বা আৰ্থিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে এই জানুৱাৰী মাহটো আপোনালোকৰ উন্নতি হ'ব আপোনালোকৰ ঘৰখনত আপোনালোকৰ ফেমিলিত বিশেষকৈ বা পৰিয়ালত এক সুখী আৰু আনন্দময় পৰিৱেশ বিৰাজ কৰিব বুলি কৈছে কিন্তু মনত ৰাখিব লাগিব এই মাহত নিজৰ সংৰাগবোৰ নিজৰ কথন সুৰ বাক্য নিয়ন্ত্ৰণ কৰিব লাগিব আৰু সকলো মানুহৰ লগত কথা পাতোতে চিন্তাশীলভাৱে আপোনালোকে কথা পাতক বুলি কৈছে চিন্তাশীলভাৱে আচৰণ কৰক বুলি কৈছে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব জানুৱাৰী মাহৰ বিশেষকৈ প্ৰথম সপ্তাহৰ এই সময়খিনিত আপোনালোকৰ কৈছে যে কৰ্মক্ষেত্ৰত অনুকূল ফলাফল দেখিব একে সময়তে এই সময়খিনি ব্যৱসায় ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগিব আৰ্থিক অগ্ৰগতিৰ সম্ভাৱনা বেছি বুলি কৈছে চাকৰিত বিভিন্ন চাকৰি বা বিভিন্ন কৰ্মৰত লগত জড়িত লোকসকলে বিশেষকৈ এই মাহৰ আৰম্ভণি সময়খিনিত আৰাম আৰু সুবিধা লাভ কৰিব এই সময়খিনিত কৈছে যে আৰ্থিক অৱস্থা বহুত বেছি ভাল হ'ব পদোন্নতি আয় বৃদ্ধি আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰিব পাৰে বুলি কৈছে বৈবাহিক জীৱনত মধুৰতা আনিব বুলি কৈছে একে সময়তে বছৰৰ বিশেষকৈ এই মাহৰ অৰ্থাৎ জানুৱাৰী মাহৰ মধ্যভাগৰ সময়খিনিত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব আপুনি হয়তো এটা আকৰ্ষণীয় প্ৰকল্প পাব পাৰে আকৰ্ষণীয় কাম এটা আপোনালোকে লাভ কৰিব পাৰে বিত্তীয় বিষয়টো সময় আপোনালোকৰ বাবে এই মাহৰ আৰম্ভণি সময়খিনি অনুকূল হ'ব বুলি কৈছে আৰু আৰ্থিক লাভৰ বাবে শক্তিশালী পৰিস্থিতিৰ সৃষ্টি হৈছে এই মাহটোত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কৈছে যে পাৰস্পৰিক প্ৰেম মজবুত হৈ উঠিব বিশেষকৈ প্ৰেম জীৱনত সুখ আৰু সমৃদ্ধিৰ সুযোগ পাব বুলি কৈছে জানুৱাৰী মাহত আপোনালোকৰ স্বাস্থ্যৰ কিছু উন্নতি হ'ব পাৰিবাৰিক বিষয়ক লৈ আপুনি অলপ চিন্তিত হ'ব পাৰে ঘৰখনৰ কিছুমান সমস্যাক লৈ অলপ চিন্তিত হ'ব বুলি কৈছে কিন্তু সেইখিনি সমাধান হ'ব ইগো আৰু সংঘৰ্ষ অলপ বাঢ়িব পাৰে বুলি কৈছে এই মাহত নতুন ঠাইলৈ যাত্ৰা কৰিবলৈ মন যাব ফুৰিবলৈ যাবলৈ মন যাব জানুৱাৰী মাহৰ শেষৰ ফাললৈ বিশেষকৈ যিসকলৰ আইনী কিছুমান সমস্যা আছে কোনো আদালতৰ গোচৰৰ বাবে আপোনালোকৰ মনটো অলপ বিচলিত হৈ পৰিব পাৰে যিসকলৰ এটা কিছুমান সমস্যা হৈ আছে জানুৱাৰী মাহত আপোনালোকৰ আৰ্থিক অৱস্থা কিছু উন্নতি হ'ব বুলি কৈছে আৰ্থিক লাভৰ সম্ভাৱনা থাকিব এই মাহত আপুনি আপোনালোকৰ বিনিয়োগৰ সন্দৰ্ভত কিছু নতুন সিদ্ধান্ত ল'ব পাৰে বুলি কৈছে বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ কিছু উন্নতি হ'ব যিমানে শিথিল হ'ব সিমানে সুস্থ অনুভৱ কৰিব এই মাহত ক্ৰমান্বয়ে উন্নত হ'ব পাৰিবাৰিক যি পৰিস্থিতি ভ্ৰমণে সফলতা কঢ়িয়াই আনিব যদিও সেয়া আপোনালোকৰ আশাতকৈ কম হ'ব প্ৰেমৰ সম্পৰ্কবোৰ আপোনালোকৰ কৈছে যে মজবুত হ'ব আৰু এজন বয়োজ্যেষ্ঠৰ সহায়ত আপুনি আপোনালোকৰ জীৱনত সুখ আৰু শান্তি অনুভৱ কৰিব কৰ্মৰ ক্ষেত্ৰত আলোচনাৰ জৰিয়তে ডিছকাছৰ জৰিয়তে বিশেষকৈ আপোনালোকৰ যিখিনি সংঘাত যি ধৰণৰ ভুল বুজাবুজি সমাধান কৰিবলৈ চেষ্টা কৰক উন্নত ফলাফল আপোনালোকে লাভ কৰিব উন্নত ফলাফল পোৱা যাব প্ৰেমৰ সম্পৰ্কত নিজৰ মতামত মুকলিকৈ প্ৰকাশ কৰক বুলি কৈছে মনৰ ভাৱবোৰ আপোনালোকে মুকলিকৈ ক'ব যি ক'ব আছে ডাইৰেক্টলি ক'ব
কেতিয়াও কিছুমান কথা বতৰা মনত ৰাখি কথা নক'ব, গতিকে ধ্যান ৰাখিব লাগিব, তেতিয়াহে জীৱনত শান্তি আহিব। নহ'লে কিছুমান কথা বতৰা আপোনালোকৰ সন্দেহ ভাবোৰে মনত অশান্তি সৃষ্টি কৰিব পাৰে। এই মাহত স্বাস্থ্যৰ কিছু উন্নতি হ'ব। এই মাহৰ মধ্যভাগৰ সময়খিনিত কিছু নতুন স্বাস্থ্যৰ কাৰ্যকলাপৰ প্ৰতি বিশেষকৈ প্ৰৱণতা থাকিব। পৰিয়ালত পাৰস্পৰিক প্ৰেম বাঢ়িব বুলি কৈছে, মনটো সুখী হৈ থাকিব। এই মাহত পৰিয়ালৰ সৈতে জড়িত যিকোনো বিশেষকৈ প্ৰলোভনমূলক সিদ্ধান্তই কিন্তু আপোনালোকৰ জীৱনত সুখ আৰু শান্তিত বিশেষকৈ জীৱনত সুখ আৰু শান্তি কঢ়িয়াই আনিব বুলি কৈছে। গতিকে কিছু ক্ষেত্ৰত ধ্যান ৰাখিব, কিন্তু ইয়াৰ একমাত্ৰ কাৰ্যকৰী বিশেষকৈ এইখিনি ক্ষেত্ৰত এটা কাৰ্যকৰী কৰিব পাৰিব জানুৱাৰী মাহৰ শেষফাললৈ, অৰ্থাৎ ভ্ৰমণৰ জৰিয়তে সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। সিংহ ৰাশি জাতক জাতিকাসকলে হতাশা বাঢ়িব পাৰে বুলি কৈছে, মনটোৰ অস্থিৰ হৈ পৰিব। কৰ্মক্ষেত্ৰত এই মাহত কোনো ধৰণৰ প্ৰকল্প বা কোনো ধৰণৰ কাম লওঁতে সাৱধান হ'ব লাগিব, লোকচানৰ সম্ভাৱনা বৃদ্ধি পাইছে, গতিকে ধ্যান ৰাখিব লাগিব। ইয়াৰ প্ৰতি মনোযোগ দিয়াৰ প্ৰয়োজন আছে। জানুৱাৰী মাহৰ শেষৰটোত বিশেষকৈ সময় অনুকূল হ'ব, জীৱনত সুখ আৰু সমৃদ্ধিৰ সম্ভাৱনা আপোনালোকৰ যথেষ্ট বৃদ্ধি পাইছে বুলি কৈছে। এই মাহত মনত ৰাখিব লাগিব, অপ্ৰয়োজনীয় সংঘাতৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে। একে সময়তে এই মাহত ভাই ভনীৰ পৰা আপোনালোকে সমৰ্থন পাব বুলি কৈছে, ছাপোৰ্ট পাব বুলি কৈছে। বিশেষকৈ নতুন মাটি, ঘৰ বা বাহন ক্ৰয়ৰ বাবে সাধাৰণতে পৰিস্থিতি অনুকূল হ'ব। এই ক্ষেত্ৰত মাহৰ আৰম্ভণি বিশেষভাৱে অনুকূল হ'ব। বিশেষকৈ এই মাহত সিংহ ৰাশি জাতক জাতিকাসকলে পিতৃ মাতৃৰ পৰা সুখ বিশেষকৈ যি ধৰণৰ ছাপোৰ্ট বিচাৰিব, সহায় সহযোগিতা বা হেল্প বিচাৰিব, সেইখিনি নাপাব পাৰে, কমি যাব পাৰে, গতিকে বিবেচনা কৰক। আপোনালোকৰ সামাজিক স্থানৰ প্ৰতি বিশেষকৈ সচেতন হ'ব লাগিব। মাহৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলে কিছু শৈক্ষিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। একে সময়তে এই সময়খিনিত কিন্তু আপোনালোকৰ আত্মবিশ্বাসে বিশেষকৈ আপোনালোকৰ যি ধৰণৰ কনফিউজন বা যি ধৰণৰ সমস্যা সেইখিনি দূৰ হ'ব। মাহৰ শেষৰ দিনত শত্ৰুৰ প্ৰতি সক্ৰিয় হ'ব পাৰে, কিন্তু আপোনালোকৰ আত্মবিশ্বাসে তেওঁলোকক পৰাস্ত কৰিব। বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় বজাই ৰাখক বুলি কৈছে। যিকোনো সিদ্ধান্ত লওঁতে জীৱনসংগীৰ সৈতে ডিছকাছ বা আপোনালোকে আলোচনাৰ মাধ্যমেৰে আগবাঢ়ক, ভাল হ'ব। একে সময়তে আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতিও আগ্ৰহী হ'ব বুলি কৈছে। ব্যৱসায়িক যি পৰিস্থিতি অনুকূল হ'ব আৰু কামবোৰ আৰামদায়ক হৈ থাকিব বুলি কৈছে। এই সময়খিনি অনুকূল সময়ৰ উপযুক্ত সুবিধা ল'লে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই জানুৱাৰী মাহটো সিংহ ৰাশিৰ লোকসকলৰ বাবে অলপ মধ্যমীয়া দেখা পোৱা গৈছে। মাজে মাজে কিন্তু যিসকলৰ হাৰ্টৰ কিছু সমস্যা আছে বা কিছু আপোনালোকৰ পেটৰ সমস্যা আছে, যিসকলৰ তেওঁলোকৰ কিছু মাজে মাজে অলপ অশান্তি দিব পাৰে, গতিকে ধ্যান ৰাখিব। সাধাৰণ সাৱধানতা অৱলম্বন কৰি সুষম ৰুটিন বজাই ৰাখিলে আপুনি সুস্বাস্থ্যৰ অভিজ্ঞতা লাভ কৰিব। চকুৰ সংক্ৰমণ আৰু সৰু সৰু পেশীৰ কিছু বিশেষ অশান্তি দিব পাৰে। গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা কিছু কম আছে, তথাপি কিন্তু নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব জানুৱাৰী মাহটোত সিংহ ৰাশি জাতক জাতিকাসকলে। ভ্ৰমণৰ বাবে এই মাহটোত নিশ্চিত সংকেত প্ৰদান কৰা হৈছে। অপ্ৰয়োজনীয় যিমান পাৰে ভ্ৰমণ পৰিহাৰ কৰক। কেৱল অত্যাৱশ্যকীয় কামত আপোনালোকে ৰেল বা পথেৰে যাত্ৰা কৰক। বিশেষকৈ পূব দিশলৈ যাত্ৰা কৰিলে আকাংক্ষিত লাভ পাব পাৰে। এই মাহত দীঘলীয়া বা বিদেশ ভ্ৰমণত শাৰীৰিক অস্বস্তিৰ প্ৰতি সচেতন হওক বুলি কৈছে। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। অপ্ৰয়োজনীয় বিশেষকৈ ভ্ৰমণ যিমান পাৰে আপোনালোকে পৰিহাৰ কৰক, ইগন'ৰ কৰক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। সিংহ ৰাশি পাৰিবাৰিক ৰাশিফল অনুসৰি পাৰিবাৰিক জীৱনটো স্বাভাৱিক হ'ব। এই মাহটোত সন্দেহ আৰু বিবাদ যিমান পাৰে পৰিহাৰ কৰক। সন্দেহ বেছি নকৰিব, বৈবাহিক জীৱনত সমস্যা হ'ব পাৰে, আৰু যিমান পাৰে তৰ্কৰ পেচালবোৰ এৰাই চলিবৰ বাবে চেষ্টা কৰক। বিশেষকৈ শিশুৰ কাম কাজত ভালদৰে মনোযোগ দিয়ক। তেওঁলোকে কি মেলিছে, কি কৰিছে, সেইখিনি ক্ষেত্ৰতো চাব। তেওঁলোকৰ সৈতে যোগাযোগ আপোনালোকে বজাই ৰাখক। বিবাহিত জীৱনত বা বৈবাহিক জীৱনত সংযম আৰু সহযোগিতা বজাই ৰাখি পাৰিবাৰিক পৰিৱেশ সুষম কৰিব পাৰিব। শিশুৰ বাবে অনুকূল হ'ব এই মাহটোত। ল'ৰা ছোৱালীৰ পঢ়া শুনা আৰু অন্যান্য কাম কাজৰ প্ৰতি উন্নতি দেখা পোৱা যাব। বেছিভাগ শিশুৱে গড় হিচাপতকৈ ভাল প্ৰদৰ্শন কৰিব। অনুশাসন আৰু পথ প্ৰদৰ্শনৰ বলত তেওঁলোকৰ প্ৰতিভা উন্মেষ ঘটিব। বিশেষকৈ অভিভাৱকসকলে শিশুৰ স্বাস্থ্য আৰু বিকাশৰ প্ৰতি এই মাহটোত সচেতন হোৱাটো উচিত বুলি কৈছে। অনুকূল ফলাফল দেখিব। এই মাহত ধ্যান ৰাখক। বিশেষকৈ ভ্ৰমণত আপোনালোকে অপ্ৰয়োজনীয় সময় আপোনালোকে টাইমবোৰ ৱেষ্ট নকৰিব। পৰিকল্পনা অনুসৰি বিশেষকৈ জানুৱাৰী মাহটোত সিংহ ৰাশি জাতক জাতিকাসকলে আগবাঢ়িব লাগিব। বিশেষকৈ ভুল লগ সংগৰ পৰা যুৱক যুৱতীসকলে আঁতৰি থাকিব লাগে। কেৰিয়াৰত অনুকূল ফলাফল দেখিব। এই মাহত কিন্তু স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব বুলি কৈছে। বিশেষকৈ সংঘাতৰ পৰা, অপ্ৰয়োজনীয় তৰ্কৰ পেচালৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে। অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। সিংহ ৰাশি জাতক জাতিকাসকলে এই মাহত বিশেষকৈ পাৰিবাৰিক ক্ষেত্ৰত, জীৱনসংগীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত তেওঁলোকৰ অনুভৱক সন্মান কৰিব বুলি কৈছে। ব্যৱসায়ত লাভৰ সুযোগ আহিব বুলি
কোৱা হৈছে, গতিকে সুযোগবোৰ হাতৰ পৰা যাবলৈ একেবাৰে নিদিব বুলি কৈছে। অৰ্থাৎ সেইখিনি হাতৰ পৰা আপোনালোকে পাৰ হৈ যাব নিদিব। ভাল অপৰচুনিটি আহিছে, সুযোগ সুবিধা আহিছে, সেইখিনি একচেপ্ট কৰি ব্যৱসায় ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাওক বুলি কৈছে। অনুকূল ফলাফল লাভ কৰিবলৈ বা বুটলিবলৈ সক্ষম হ'ব। সকলোৰে 2026 চনৰ জানুৱাৰী মাহটো ভালদৰে পাৰ হওক, পৰিকল্পনা অনুসৰি কাম কৰক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় হনুমান, ওম নমঃ শিৱায়, জয় মা লক্ষ্মী লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ।